আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম এডিআৰ এক্সামৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। এডিআৰ এক্সামৰ কাৰণে এইখন মডেল পেপাৰ হিচাপে আপোনালোকে ল'ব পাৰে আৰু এইটো আপোনালোকে মক টেষ্ট হিচাপেও ল'ব পাৰে। আপোনালোকে কুৱেশ্যনবিলাকৰ উত্তৰবিলাক কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰিব যাতে নিজকে পৰীক্ষা কৰি চাব পাৰে। আৰু এইটো ভিডিঅ'ত 20টা কুৱেশ্যন আলোচনা কৰিম। আপোনালোকে 20টা কুৱেশ্যনৰ ভিতৰত কিমানটা পাৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। প্ৰথম কুৱেশ্যনটোত আছে হুৱেন G20 ৱাজ এষ্টাব্লিছ। G20 কেতিয়া গঠন কৰা হৈছিলে? অপশ্যনবিলাক এবাৰ চাই লওক কি কি দিয়া আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2 1999ত। ঠিক আছে, 1999 চনত G20 গঠন কৰা হৈছিলে। কুৱেশ্যন নাম্বাৰ 2 হুইচ লেংগুৱেজ ইজ নট এ পাৰ্ট অফ 8th শ্বেডিউল। কোনটো ভাষা 8ম অনুসূচীৰ অন্তৰ্ভুক্ত নহয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2 কাৰ্বি। কাৰ্বি ভাষাটো 8ম অনুসূচীৰ অন্তৰ্ভুক্ত নহয়। অপশ্যন নাম্বাৰ A2 হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নাম্বাৰ 3 আছে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট ডমেষ্টিকেটেড এনিমেল ইন দ্য আৰ্লিয়েষ্ট হিউমেন চিভিলাইজেশ্যন। মানুহৰ আদিম সভ্যতাত প্ৰথম ঘৰচীয়া জন্তু কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 ডগ। ঠিক আছে, মানুহৰ আদিম সভ্যতাত প্ৰথম ঘৰচীয়া জন্তু আছিলে কুকুৰ আছিলে। ঠিক আছে। কুৱেশ্যন নাম্বাৰ 4 মাকাম ৱাজ ৰিটেন বাই হোম। মাকাম কিতাপখন কোনে লিখিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2 ডক্টৰ ৰীতা চৌধুৰী। ডক্টৰ ৰীতা চৌধুৰীয়ে মাকাম কিতাপখন লিখিছিলে। কুৱেশ্যন নাম্বাৰ 5ত আছে হোৱাট ইজ দ্য কেপিটেল অফ নিউজিলেণ্ড। নিউজিলেণ্ডৰ ৰাজধানী কি হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2 ৱেলিংটন হৈছে নিউজিলেণ্ডৰ কেপিটেল। নিউজিলেণ্ডৰ ৰাজধানী হৈছে ৱেলিংটন। কুৱেশ্যন নাম্বাৰ 6 জয় জৱান জয় কিষাণ জয় বিজ্ঞান শ্লোগান ৱাজ গিভেন বাই। জয় জৱান জয় কিষাণ জয় বিজ্ঞান শ্লোগান কোনে দিছিলে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2 অটল বিহাৰী বাজপেয়ীয়ে দিছিলে। জয় জৱান জয় কিষাণ জয় বিজ্ঞান শ্লোগানটো দিছিলে অটল বিহাৰী বাজপেয়ী। ঠিক আছে, মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 7 হু ৱাজ দ্য ফাৰ্ষ্ট আছাম ভেলী লিটাৰেচি এৱাৰ্ড উইনাৰ। প্ৰথম অসম উপত্যকা সাহিত্য বঁটা বিজয়ীজনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2 ভৱেন্দ্ৰনাথ শইকীয়া। প্ৰথম অসম উপত্যকা সাহিত্য বঁটা বিজয়ীজনৰ নাম হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। অপশ্যন নাম্বাৰ D2 হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নাম্বাৰ 8 হুইচ লেয়াৰ অফ দ্য এটমছফিয়াৰ ডু এৰোপ্লেনছ ফ্লাই ইন। বায়ুমণ্ডলৰ কোনটো স্তৰত বিমান উৰি যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 ট্ৰপ'স্ফিয়াৰ। বায়ুমণ্ডলৰ ট্ৰপ'স্ফিয়াৰ স্তৰত বিমান উৰি যায়। অপশ্যন নাম্বাৰ B2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নাম্বাৰ 9 হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইছৰ'। ইছৰ'ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 বেংগলোৰত অৱস্থিত। বেংগালুৰুত অৱস্থিত ইছৰ'ৰ মুখ্য কাৰ্যালয়। কুৱেশ্যন নাম্বাৰ 10 হুইচ ইজ দ্য লিষ্ট পপুলেশ্যন ষ্টেট ইন ইণ্ডিয়া। ভাৰতৰ সৰ্বনিম্ন জনসংখ্যাৰ ৰাজ্যখন কোনখন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2 ছিকিম। ভাৰতৰ সৰ্বনিম্ন জনসংখ্যাৰ ৰাজ্যখন হৈছে ছিকিম। অপশ্যন নাম্বাৰ C2 হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নাম্বাৰ 11 দ্য প্ৰচেছ অফ ডিটাৰমাইনিং দ্য এজ অফ প্লেণ্টছ ইজ কল্ড। উদ্ভিদৰ বয়স নিৰ্ণয় কৰা প্ৰক্ৰিয়াটো কি বোলা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2 ডেনড্ৰক্ৰন'লজি বুলি কোৱা হয়। ঠিক আছে, ডেনড্ৰক্ৰন'লজি বুলি কোৱা হয় উদ্ভিদৰ বয়স নিৰ্ণয় কৰা প্ৰক্ৰিয়াটোক। কুৱেশ্যন নাম্বাৰ 12 ফলোয়িং হুইচ পাৰ্চন ইজ ৰিলেটেড টু হালদি ঘাটি। তলত দিয়া কোনজন ব্যক্তি
হালদি ঘাটিৰ সৈতে সম্পৰ্কিত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 মহাৰাজা প্ৰতাপ মহাৰাণা প্ৰতাপ ঠিক আছে কুৱেশ্যন নম্বৰ 13 নোবেল প্ৰাইজ ইজ নট গিভেন ইন হুইচ ফিল্ড কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া নহয় এটা অপশ্যনবিলাক দিয়া আছে আপোনালোকে এবাৰ চাই লওক লিটাৰেচাৰ ফিজিক্স ফিল'চফি আৰু দিয়া আছে মেডিচিন শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 ফিল'চফি অপশ্যন নম্বৰ C2 হৈছে শুদ্ধ উত্তৰ ফিল'চফি দৰ্শন ঠিক আছে চ' দৰ্শনত দিয়া নহয় নোবেল বঁটা কুৱেশ্যন নম্বৰ 14 এবলিশ্যন অফ টাইটলছ ফলছ আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন উপাধি বিলুপ্তি সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত পৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2 আৰ্টিকল 18 ঠিক আছে মনত ৰাখিব অনুচ্ছেদ 18ত পৰে কুৱেশ্যন নম্বৰ 15 হোৱাট ইজ দ্য নেম অফ ক্ৰিমেটৰিয়াম অফ B.R. আম্বেদকাৰ B.R. আম্বেদকাৰৰ সমাধিস্থলৰ নাম কি শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 চৈত্যভূমি ঠিক আছে মনত ৰাখিব B.R. আম্বেদকাৰৰ সমাধিস্থলৰ নাম হৈছে চৈত্যভূমি কুৱেশ্যন নম্বৰ 16 দ্য আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া ছেট আপ ইন হুইচ ইয়েৰ ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপে কোন চনত স্থাপন কৰা হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 1861ত 1861 চনত কুৱেশ্যন নম্বৰ 17 হুইচ অফ দ্য ফলোইং ইনষ্ট্ৰুমেণ্ট মেজাৰ্ছ ভেৰি হাই টেম্পাৰেচাৰ তলৰ কোনটো যন্ত্ৰই অতি উচ্চ উষ্ণতা জুখিব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 পাইৰমিটাৰ চ' মনত ৰাখিব পাইৰমিটাৰে অতি উচ্চ উষ্ণতা জুখিব পাৰে ভেৰি হাই টেম্পাৰেচাৰ জুখিব পাৰে কুৱেশ্যন নম্বৰ 18 হুইচ ৱাজ দ্য ফাৰ্ষ্ট ডেইলি নিউজ পেপাৰ ইন আছাম প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 দৈনিক বাতৰি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি কুৱেশ্যন নম্বৰ 19 হুৱেন অসমীয়া ভাষাৰ উন্নতি সাধনী সভা এষ্টাব্লিছ অসমীয়া ভাষা উন্নতি সাধনী সভা কোন চনত প্ৰতিষ্ঠা হৈছিলে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 1888 চনত 1888ত কুৱেশ্যন নম্বৰ 20 হুইচ অফ দ্য পাৰ্চনেলিটি ৱাজ বেটাৰ ন'ন এজ এন ইকনমিষ্ট এণ্ড ছ'চিয়েল ৰিফৰ্মাৰ ডিউৰিং দ্য আহোম ৰুল কোনজন অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে বেছি পৰিচিত আছিল আহোম শাসনকালত অপশ্যনবিলাক দিয়া আছে এইটো কুৱেশ্যনৰ উত্তৰটো সকলোৱে কমেণ্ট কৰি জনাব অপশ্যন A দিয়া আছে পূৰ্ণানন্দ বুঢ়াগোহাঁই অপশ্যন B দিয়া আছে লাচিত বৰফুকন অপশ্যন C দিয়া আছে মোমাই তামুলী বৰবৰুৱা আৰু অপশ্যন D দিয়া আছে নন অফ দিছ চ' এইটো কুৱেশ্যনৰ উত্তৰ সকলোৱে কমেণ্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 মোমাই তামুলী বৰবৰুৱা চ' ধন্যবাদ আজিৰ ভিডিঅ'ত 20টা কুৱেশ্যন আলোচনা কৰিলোঁ নেক্সট পাৰ্টটো অতি সোনকালে লৈ আহিম যদি আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক এটা কৰিব সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ